মই ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা উদ্বেগজনক খবৰ কিয়নো মধ্য অসমবাসী এতিয়া সাৱধান হোৱাৰ সময় আহি পৰিল কিয়নো কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই এতিয়া পানী এৰি দিয়াৰ পাছত মধ্য অসমৰ বিভিন্ন প্ৰান্তত এতিয়া এক প্ৰকাৰ জলমগ্ন পৰিৱেশে বিৰাজ কৰিছে আৰু মধ্য অসমৰ কপিলীপৰীয়া জনতাক সষ্টম হৈ থাকিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে ঘোষণা কৰি এক প্ৰকাৰ এলাৰ্ট কৰি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ কিয়নো সাৱধান মধ্য অসমবাসী কিয়নো মধ্য অসমৰ এতিয়া কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই কেইবাখনো গেটেৰে পানী এৰি দিয়াৰ পাছত হুৰা হুৰে বৃদ্ধি পাইছে কপিলী নদীৰ জলপৃষ্ঠ আৰু কেৱল কপিলী নদীয়ে নহয় কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পাছত কপিলীৰ সীমামূৰীয়া অন্যান্য কেইবাখনো উপনৈ এতিয়া ফেনে ফুটুকাৰে উফন্দি উঠিছে চকুৰ সন্মুখতে উঠি গৈছে ঘৰ দুৱাৰ সকলো আৰু তেনে পৰিপ্ৰেক্ষিতত মধ্য অসমৰ বিস্তীৰ্ণ অঞ্চল এতিয়া ফেনে ফুটুকাৰে উফন্দি উঠাত জলমগ্ন হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কপিলী বৰপানী হাৰিয়া যমুনাই এক প্ৰকাৰে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰহাৰ বিস্তৃত অঞ্চল এতিয়া জলমগ্ন সমান্তৰালকৈ হোজাইৰ কেতবোৰ প্ৰান্ত যমুনামুখৰ কেতবোৰ প্ৰান্ত এতিয়া প্লাবিত নৈপৰীয়া ৰাইজক মাইক যোগে সতৰ্ক হ'বলৈ আহ্বান জনোৱাৰ দৃশ্যাংশ আছে টাইমেটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আহি পৰিব সেই দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এক্সক্লুচিভলি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কিয়নো মধ্য অসমৰ বিভিন্ন প্ৰান্তত যেনেধৰণৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সেই দৃশ্যাংশৰ ছবি টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া কামপুৰৰ দৃশ্যাংশ এয়া এটা ব্যস্ত ৰাজপথ আৰু এই ব্যস্ত ৰাজপথটোৰ ওপৰেৰে এতিয়া একাঠু পৰ্যন্ত পানী আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কামপুৰৰ সমীপৱৰ্তী ৰাইজ ৰহাৰ সমীপৱৰ্তী ৰাইজ এতিয়া অধিক সাৱধান হোৱাৰ সময় আহি পৰিল কিয়নো কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই কেইবাখনো গেটেৰে পানী এৰি দিয়াৰ পাছত এতিয়া বিস্তীৰ্ণ এলেকা বানপানীৰ কবলত পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে লামলাকটো সামৰি নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিছে মাইক যোগে প্ৰশাসনে কিদৰে সমগ্ৰ কপিলীপৰীয়া ৰাইজক নৈপৰীয়া জনতাক সষ্টম হ'বলৈ আহ্বান জনাইছে সেই দৃশ্যাংশৰো এম্বিয়েন্সৰ সহায়ত প্ৰথমৰ পৰা দেখুৱাইছোঁ বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰৱৰ্তী শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানীৰ প্ৰবাহ বৃদ্ধি পাব ধৰিছে সেয়েহে অঞ্চল
অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। এতিয়া জুৰিপাৰৰ ২-৩ ঠাইত মথাউৰি মথাউৰিৰ ওপৰেদি পানী বাগৰি আছে। বৰ্তমান ৰাস্তাটোৰ ওপৰেদি পানী বাগৰি আছে। ইয়াতো ৰাস্তাৰ ওপৰেদি প্ৰায় ১ আঁঠুমান পানী হৈছে। লংজাপ পদুমনি আৰু দক্ষিণ জুৰিপাৰৰ ফালে বহুত মানুহৰ ঘৰত বানপানী উঠিছে। খেতি বাতি বহুত মানুহৰ এতিয়া বড়ো ধান কাটিবলৈ বাকী আছিল, সেইখিনি এতিয়া পানীত ডুব গৈছে। এতিয়া জুৰিপাৰৰ ২-৩ ঠাইত মথাউৰিৰ ওপৰেদি পানী বাগৰি আছে। বৰ্তমান ৰাস্তাটোৰ ওপৰেদি পানী বাগৰি আছে। ইয়াতো ৰাস্তাৰ ওপৰেদি প্ৰায় ১ আঁঠুমান পানী হৈছে। লংজাপ পদুমনি আৰু দক্ষিণ জুৰিপাৰৰ ফালে বহুত মানুহৰ ঘৰত বানপানী উঠিছে। খেতি বাতি বহুত মানুহৰ এতিয়া বড়ো ধান কাটিবলৈ বাকী আছিল, সেইখিনি এতিয়া পানীত ডুব গৈছে। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সেয়েহে অঞ্চলৰ সমূহ ৰাইজ সজাগ ও সচেতন হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া। শ্ৰদ্ধেয় কপিলীপৰীয়া ৰাইজ, ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হয় যে বৰ্তমান কপিলী নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে।